theme-based concept building, need contents hyper to the real world, modalities, quizzical efforts, 5 E's, and constructivist outcome to connect with history, geography, culture, environment, economy, health science, etc. Invitation, it will help to create an innovative learning atmosphere. Conclusion, will assist fruitful learning, photo, video included with PPT. Next slide. আজি আলোচনাৰ ক্ষেত্ৰত চতুৰ্থ শ্ৰেণী আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ অন্তৰ্গত গছ-গছনিৰ কথা পাঠৰ এটি ক্ষুদ্ৰ অংশ উপস্থাপন কৰা হৈছে। We feel nostalgic for that day. আমি এসময়ত পঢ়াশালীত পঢ়িছিলোঁ আমৰ বতৰ অকণ, আম গছৰ ওপৰত, কনক, আম গছৰ তলত, ফজল, আম গছৰ ওপৰত, আম গছৰ ওপৰত বৰল, ঐ কনক, আম ধৰ, খৰধৰ নকৰ, উহ, বৰ গৰম, গছৰ তলত অলপ বহ। এতিয়া আমৰ বিষয়ে কিছু কথা কওঁ। গ্ৰীষ্মকালীন এবিধ অতি জনপ্ৰিয় ফল হ'ল আম। এগুটীয়া ফল আম কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়। আমৰ আকাৰ, বৰণ, সোৱাদ আৰু গুণ অতিকৈ আকৰ্ষণীয়। আমৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। ক, আমক ফলৰ ৰজা বুলি কোৱা হয়। প্ৰাচীন কালত ইয়াক ফ্ৰুট অফ উইজডম ৰূপে গণ্য কৰা হৈছিল। খ, আম ভাৰতৰ ৰাষ্ট্ৰীয় ফল। 1950 চনত ভাৰত চৰকাৰে আমক ৰাষ্ট্ৰীয় ফলৰ স্বীকৃতি প্ৰদান কৰে। আম ফিলিপাইনছ আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় ফল। আমাৰ যেনেকে অসমত ৰাজ্যিক ফল নেমু টেঙা, কাজি নেমু, ঠিক তেনেধৰণেৰে কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক ফল হ'ল আম। আমৰ বৈজ্ঞানিক নাম মেণ্টিফেৰা ইণ্ডিকা। আম ভাৰতবৰ্ষৰ এক জনপ্ৰিয় ফল। ইয়াক উদ্যান শস্য ৰূপে খেতি কৰা হয় আৰু ভাৰতবৰ্ষত সকলো মানুহে আম খায় আৰু ফলৰ ভিতৰত আমৰ খেতি সৰ্বাধিক কৰা হয়। সেই হেতুকে ভাৰত চৰকাৰে প্ৰতি 22 জুলাইত ৰাষ্ট্ৰীয় আম দিৱস উদযাপন কৰে। আমি যদি ইতিহাসৰ বাতৰি চাওঁ, মৌৰ্য বংশৰ ৰজা অশোকে তেওঁৰ শাসনকালত দেশৰ বিভিন্ন প্ৰান্তত বজাৰ সুবিধাৰ্থে আম গছ ৰোপণ কৰিছিল, যাতে প্ৰজাসকলে ফল পায় আৰু আম গছৰ পৰা ছাঁ পায়। প্ৰথম আম এবিধ চিৰসেউজ বৃক্ষ। ইয়াৰ ফলৰ গুটি বা বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। আৰু আমৰ গুটি এই বিষয়বস্তুটো সকলো ছাত্ৰ ছাত্ৰী বৰ বুজি নহ'ব। শ্ৰেণীকোঠাত যেতিয়া কিছুমান খুব ভাল ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকৰ কাৰণে এনেকুৱা দুটা খুব দৰকাৰী বা তাতকে বহুত ওপৰৰ দুটা বস্তু শিকাব লগা হয়। এতিয়া আমৰ গুটি হ'ল ভাৰত আৰু বাংলাদেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, যিটো বৈদেশিক সম্পৰ্ক হয়, তাক কোৱা হয় মেংগ ডিপ্ল'মেচি। আমৰ উপকাৰিতা, আমি আম গছ এজোপাৰ পৰা অক্সিজেন পাওঁ। আমি আমৰ পৰা আম গছৰ পৰা কাঠ পাওঁ, যিবিলাক কাঠ আমাৰ অসমীয়া সমাজ এখনৰ সংস্কৃতিৰ লগত জড়িত। আৰু আমৰ ফল মানুহৰ কাৰণে যিদৰে খুব প্ৰিয়, ঠিক তেনেকৈ পশু পক্ষীৰ কাৰণেও আম ফলটো খুব প্ৰিয় হয়। আৰু আম এবিধ যিহেতু বৃক্ষ হয়, গতিকে এই গছজোপা জোপোহা হয় আৰু আমৰ পৰা প্ৰচুৰ পৰিমাণে ছাঁ পোৱা যায়। আৰু যিহেতু অসমৰ দৰে ঠাইত বৰ্তমান গ্ৰীষ্ম প্ৰভাৱৰ কাৰণে বিদ্যালয় বন্ধ হয়, যিটোৰ কাৰণে আমি যদি আমৰ দৰে গছবিলাক ৰুওঁ, তেতিয়াহ'লে আমি এখন ছাঁহৰ আচ্ছাদন এখন পাম, যিটোৱে আমাক গৰমৰ লগত সহযোগিতা কৰাত সহায় কৰিব। নেক্সট, আমৰ সৈতে সম্পৰ্কিত চিনাকি শব্দ। আমৰ লগত যথেষ্ট অসমীয়া শব্দ সম্ভাৰ জড়িত। তাৰ এটা হ'ল আমে মলিওৱা। আমি সকলোৱে জানো অসমৰ গছ-গছনি যিবিলাক ফল ফুল হয়, তাৰ লগত আমাৰ বতৰৰ সম্পৰ্ক আছে। যিদৰে কপৌ ফুল কেতিয়া ফুলে আমি সকলোৱে জানো, শেৱালি ফুল কেনেকুৱা ঋতুত ফুলে আমি জানো। তেনেকে আম যেতিয়া মলিওৱা হয়, তেতিয়া আমাৰ ল'ৰা ছোৱালীসকলে আমি সকলোৱে জানো যে অসমত এতিয়া বসন্ত কালৰ আগমন হৈছে। আৰু আমৰ সৈতে আমৰলি যিটো পৰ্বত আৰু সম্পৰ্ক আছে। আমৰ সৈতে আমঠু শব্দটো সম্পৰ্ক আছে, যিহেতু যেতিয়া আমাৰ খুব মৰমৰ মানুহ এজনক বা মৰমৰ
খুব বস্তুৰে আমি আমঠু বুলি কওঁ, যেনেকৈ জুইৰ আগত ইয়াৰ আমঠু বুলি কোৱা হয়। তাৰ মানে আম এটা যেতিয়া খোৱা হয়, আমৰ বাকলিটো যদি আমি শুকুৱাই থৈ দিওঁ, তাৰ পিছত সেই বাকলিটো ফালি তাৰ ভিতৰত যিটো নাৰিকলৰ এটা অংশ পায়, এইটো খাবলৈ খুব সোৱাদযুক্ত হয় আৰু খুব সুগন্ধ ধুনীয়া হয়, যিটো কাৰণে কোৱা হয় আমঠু বুলি কোৱা হয়। আৰু আমৰ লগত সম্পৰ্কিত এটা পৰম্পৰা হ'ল আমদালি, যিটো আমাৰ বিয়াৰ সময়ত আচলতে পদূলি মুখত যেতিয়া এটা গছপুলি ৰোপণ কৰা হয়, তাত এটা মালা গঠা হয় আৰু এডাল কোৱা হয় আমদালি। ঠিক তেনেকৈ মধুৰিআম, আমৰ যিটো বিভিন্ন ধৰণৰ গুণ আছে, গতিকে মধুৰিআমকো আমৰ দৰে এটা সমপৰ্যায়ৰ ফল বুলি কোৱা হয়, যিটো কাৰণে মধুৰিৰ পিছত আম শব্দটো ব্যৱহাৰ কৰা হয়। আৰু আম বৰফল, মই আগতেও কৈছোঁ কিছুমান ছাত্ৰ ছাত্ৰী কিছুমান কথা বেছি আহল বহলকৈ জানি ভাল পায়। আম বৰফলটো ইয়াক কোৱা হয় মেংগো ফ্লাৱাৰ বুলি। যেতিয়া অসমত বৰদৈচিলা আহে, বৰদৈচিলা সময়ত কি হয়, আমাৰ অসমত চাহ পাতবিলাক বা চাহ গছবিলাক খুব ভাল উৎপাদন দিয়ে। ঠিক তেনেধৰণে যেতিয়া পশ্চিমবংগত এই বতাহজাক আহে, তাত কোৱা হয় কালবৈশাখী। আমি যদি দক্ষিণ ভাৰতৰ ফালে চাওঁ, দক্ষিণ ভাৰতত যেতিয়া আমবিলাক পকিব ধৰে, বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ বা কেৰেলা অঞ্চলত, তাত যেতিয়া এটা বৰষুণ বা বতাহ আহে, প্ৰি মনচুন, তাক তেওঁলোকে মেংগো ফ্লাৱাৰ বুলি কোৱা হয়, যিটো অসমীয়াত কোৱা হয় আম বৰফল। নেক্সট, আম মলিবৰ সময়ত আমি ঋতু পৰিৱৰ্তনৰ উমান পাওঁ। আমৰ ঋতুত আম আদি গছৰ পাত গোটাই বাঁহ সজাই ৰঙচুৱা পৰোৱা, আমঠু গতিৰ ভিতৰৰ অংশ, আমদালি বিয়া ঘৰৰ পদূলি মুখত আঁৰি থোৱা মালাক আমদালি বোলা হয়। আমৰ সৈতে জড়িত কিছুমান ঠাইৰ নাম, যেনে য'ত বেছিকৈ আম পোৱা যায়, এই ঠাইডোখৰক আমনি বুলি কোৱা হয়। ঠিক তেনেকৈ আমচাং অসমৰ এখন অভয়াৰণ্য। কামৰূপ মহানগৰ জিলাত থকা এই আমচাংখন কাৰ্বিসকলৰ মতে তেওঁলোকৰ শব্দৰ পৰা আহিছে আমচাংটো, আৰু বড়োসকলে কয় যে এটা বড়ো শব্দ হয়, যিখন অভয়াৰণ্যত খুব সৰ্বাধিক পৰিমাণে আম পোৱা গৈছিলে। আৰু এই আমচাং অভয়াৰণ্যখনকে লৈ অসমৰ প্ৰতিষ্ঠিত থকা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্যশীল নামৰ উপন্যাসখন ৰচনা কৰিছিলে, য'ত এই আমচাঙৰ কাহিনীবিলাক বৰ্ণনা কৰা হৈছে। ইয়াৰ পিছত আমগুৰি, য'ত আম পোৱা যায়, আমৰ লগত সম্পৰ্কিত এডোখৰ ঠাই আমগুৰি। তাৰপিছত আহি গ'ল মালদা। মালদাৰ বিষয়ে আমি পৰৱৰ্তী শ্লাইডত আলোচনা কৰিম। আমৰ সৈতে জড়িত অন্য কিছুমান শব্দৰ সংসাৰো জড়িত হৈ আছে। আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত এনে কিছুমান বাক্যাংশ হ'ল আমে বান কঁঠালে ধান। এই কথাষাৰে আমাৰ ঋতুৰ কথা কোৱা হয় বা বতৰৰ আগজাননী বা বতৰ কেনেকুৱা হ'ব তাৰ বিষয়ে আভাস পোৱা যায়। দ্বিতীয়তে, টেঙা আম এবাৰহে বেচিব পাৰি, যিটো বাক্যই আমাৰ মানুহৰ টেঙৰানি স্বভাৱটোৰ কথা জ্ঞাত কৰে। ভাল আমৰ সৈতে বকৰালিকতা, ভাল মানুহৰ ঘৰৰ ল'ৰাই যেতিয়া বেয়া কিবা কাম কৰে, এই উপমাটো ব্যৱহাৰ কৰা হয়। শেষত আমো নহা ফলমুখী নহা, কোনোবা এটা কামৰ যেতিয়া কোনো ফল নাহে, তাক আমো নহা আৰু ফলমুখী নহা কথাষাৰে বুজোৱা হয়। নেক্সট, আমৰ অৰ্থনীতি। আমাৰ দেশত ফলৰ ভিতৰত আটাইতকৈ বেছি আমৰ খেতি কৰা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰায় 1500টা প্ৰজাতিৰ আম খেতি কৰা হয়। উত্তৰ প্ৰদেশত সৰ্বাধিক আম উৎপাদন হয়, আৰু চহৰৰ ভিতৰত পশ্চিমবংগৰ মালদাক আমৰ চহৰ বোলা হয়। অসমতো ফলৰ ভিতৰত আমেই সৰ্বাধিক জনপ্ৰিয়। ইয়াত ফলৰ উপৰিও আচাৰ, কাহুদি, জাম জেলি হিচাপেও প্ৰস্তুত আৰু ব্যৱহাৰ কৰা হয়। গ্ৰীষ্ম প্ৰবাহৰ সময়ত আমৰ ৰস প্ৰচুৰ পৰিমাণে সেৱন কৰা হয়। আচাৰ প্ৰস্তুতৰ জৰিয়তেও ভৱিষ্যতলৈ আমক খাদ্যৰ ৰূপে সংৰক্ষণ কৰিব পাৰি। নেক্সট, আমি বিদ্যালয়ত এটা জৈৱ বৈচিত্ৰ্য কণ্টেণ্ট পত্ৰ প্ৰস্তুত কৰিছিলোঁ, আৰু সেই প্ৰস্তুত কৰাৰ সময়খিনিত আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছুমান বিষয়ত কৰ্মশালা কৰিছিলোঁ। আৰু এই কৰ্মশালা কৰাৰ পিছত যিখন আমি কণ্টেণ্ট পত্ৰ প্ৰস্তুত কৰিছিলোঁ, তাত আমি এটা বিষয় আম হিচাপে লৈছিলোঁ, য'ত আমি আমৰ বিষয়ে বিভিন্ন কথা ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিব পাৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ পৰা জানিব পাৰিছিলোঁ। আৰু এই গোটেই কথাখিনি আমি তেওঁলোকৰ লগত হোৱা কৰ্মশালা, আলোচনা বা তেওঁলোকৰ সৈতে এই আমৰ বিষয়ে কথা পাতোঁতে কিছুমান কথা অৱগত হৈছিলোঁ। স্বাস্থ্যসন্মত সতৰ্কীকৰণ, আমি ছাত্ৰ ছাত্ৰীসকলক এই পাঠ্যক্ৰমত এটা কথা কৈছিলোঁ যে দোকানসমূহত যিবিলাক বটলিং ফলৰ ৰস সেইবিলাক স্বাস্থ্যৰ কাৰণে খুব হানিকাৰক হয়। আমি যাতে এই হানিকাৰক বটলিং খাদ্যবিলাক গ্ৰহণ নকৰোঁ, এই কথাষাৰ তেওঁলোকক কৈছিলোঁ।
শিকনিৰ ফলাফল এই বিষয়টো এনেধৰণে অৱতাৰণা কৰাৰ ফলত মই ভাবোঁ শিকাৰুৰ মগজুৰ মানচিত্ৰ প্ৰসাৰিত হ'ব। শিকাৰুসকলে বিষয়বস্তু এটা 360 ডিগ্ৰী দৃষ্টিকোণেৰে চাবলৈ, ভাবিবলৈ আৰু চিন্তা কৰিবলৈ শিকিব। যিকোনো এটা বিষয়ৰ সৈতে ইতিহাস, পৰিৱেশ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি তথা স্বাস্থ্য বিজ্ঞানৰ দৰে বহু বিষয়ৰ সৈতে কেনেকৈ সম্পৰ্কিত হয় তাকে জানিব। বিন্দুতে হিন্দু দৰ্শন অৰ্থাৎ বিষয় এটা মকৰা জাল এখনৰ দৰে চৌদিশে কেনেকৈ প্ৰসাৰিত হৈ থাকে জ্ঞাত হ'ব। সমল হিচাপে বিদ্যালয়ৰ পুথিভঁৰালত থকা অভিধান এখনৰ গুৰুত্ব তেওঁলোকে উপলব্ধি কৰিব। যিহেতু এই পাঠটো দিওঁতে বা তেওঁলোকে যে কিছুমান শব্দ আমি বিচাৰিছিলোঁ, অভিধানখন তেওঁলোকক দিয়া হৈছিল আৰু অভিধানত আমি কিছুমান শব্দ তেওঁলোকক বিচাৰিছিলোঁ যে কিছুমান শব্দ ইয়াতো পায়। Long ago, on the sacred peaks of Mount Kailash, lived Lord Shiva and Goddess Parvati with their two sons, Kartikeya, the brave warrior, and Ganesha, the wise and gentle one. One day, sage Narada descended from the heavens, carrying a fruit that would test not just strength, but wisdom itself. Ha ha ha, I bring a gift from the heavens, but only the wisest shall earn it. Let's see, who deserves this divine fruit? Narada smiled mischievously as he looked at Shiva and Parvati. This mango, he said, is for only one. But who will you choose? Lord Shiva thought for a moment, then declared, let this be a challenge. Whoever travels around the whole world first shall win this golden fruit. Without wasting a second, Kartikeya, the fearless warrior, leaped onto his divine peacock. The race for the golden mango had begun. Mountains, oceans, continents. Kartikeya soared across the skies, but Ganesha, he didn't run. He sat down quietly, thinking deeply. Then, with a gentle smile, Ganesha stood up and began to walk. Not across the world, but around his parents. Watching nearby, Nandi, Narada, and the other divine beings scratched their heads. What's going on? But Narada chuckled softly. He knew this was not a test of strength. It was a test of wisdom. Ganesha stopped after completing his walk, looked at his parents, and said, my parents are my whole world. Shiva and Parvati smiled proudly and placed their glowing hands on his head. Victory is yours, dear Ganesha, they blessed. Just then, Kartikeya returned, exhausted yet triumphant. But what did he find? His brother, already holding the mango. But instead of jealousy, both brothers smiled together, sitting beside their parents, united as family. Wisdom wins all. জ্ঞানৰ ফল হিচাপে আমক এনেকৈ বৰ্ণনা কৰা হৈছে। এটা খুব ধুনীয়া নীতি কথা হয়। আমি ছাত্ৰ ছাত্ৰীসকলক এই কথা শ্বেয়াৰ কৰিছিলোঁ। শেষত এক্টিভিটি যদি আপোনালোকে সহযোগিতা কৰে ভাল লাগিব। আমি এটা বৰ্ণ ল'লোঁ বি, আৰু এই বৰ্ণখন মকৰা জাল খুব সোনকালে তুমি অৱৰোধ পাৰিব। বি আখৰ এখন জিলাৰ নাম কোনোবা ক'ব নেকি? বাক্সা। ডি আখৰ এখন নদৰ নাম নদ হয়, ব্ৰহ্মপুত্ৰ। এজন শ্ৰেষ্ঠ অসমীয়াৰ নাম বি আখৰে ভূপেন হাজৰিকা। এবিধ অসমীয়া লোকনৃত্যৰ নাম বিহু বাদ্ৰী বাগৰুম্বা। এবিধ ফুলৰ নাম বকুল। এবিধ ফলৰ নাম বগৰী। এবিধ জন্তুৰ নাম বাঘ। এখন ৰাজ্যৰ ৰাজধানীৰ নাম ভুৱনেশ্বৰ। আৰু এখন ভূপাল। থেংক ইউ ছাৰ। এখন চুবুৰীয়া ৰাজ্যৰ নাম, এখন চুবুৰীয়া ৰাষ্ট্ৰৰ নাম বাংলাদেশ। আমাৰ দায়িত্ব হ'ল শ্ৰেণীকোঠা শিকাৰুসকলক এই বহুধা বিভক্ত সম্পৰ্কসমূহৰ সৈতে পৰিচয় কৰাই নতুন চিন্তাৰ উন্নয়ন ঘটোৱা। আন এটা মাত্ৰ উদাহৰণহে এনেধৰণৰ ব্যতিক্ৰম চিন্তাৰে বিষয়বস্তু উপস্থাপন কৰিলে শিক্ষকৰ টিচিং এট দ্য ৰাইট লেভেল TARL অভিযান সফল কৰিব পাৰি। ধন্যবাদ জনাইছোঁ।
আৰু এই গোটেই প্ৰেজেন্টেশ্যনটো মোক সহায় কৰাৰ কাৰণে বন্ধুবৰ বিহুৰক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। Sa, আপনার প্রেজেন্টেশন তো স্ট্যান্ডার্ড কে যখন 3 মাস